2 মাৰ্চ অৰ্থাৎ ৰবিবাৰৰ পৰা আৰম্ভ হ'ব মুছলমানসকলৰ আটাইতকৈ পবিত্ৰ মাহে ৰমজান। মাহে ৰমজানত মুছলমানসকলে ৰোজা পালন কৰে। ৰোজাৰ আৰবী শব্দ চিয়াম। চিয়াম শব্দৰ অৰ্থ হ'ল চুবে চাদিকৰ পৰা সূৰ্যাস্তলৈকে সকলো ধৰণৰ খাদ্য বেয়া কামৰ পৰা নিজকে বিৰত ৰাখি মহান আল্লাহৰ ইবাদত কৰা। ৰোজা পালন কৰাটো নামাজৰ দৰে এক বাধ্যতামূলক কৰ্ম, যাক আৰবী ভাষাত ফৰজ কাম বুলি কোৱা হয়। আল্লাই কোৰাণত কৈছে, ৰোজা মোৰ বাবে আৰু ৰোজা পালনকাৰীক ইয়াৰ পুৰস্কাৰ নিজেই দিম। ৰমজান মাহক 3টা ভাগত ভাগ কৰা হয়। প্ৰথম 10 দিন ৰহমত, দ্বিতীয় 10 দিন মাগফিৰাত আৰু শেষৰ 10 দিন নাজাত প্ৰাপ্তি। আসসালামু আলাইকুম। সন্মানীয় অসমবাসী ৰাইজলৈ মই ৰমজান মাহৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই শুভেচ্ছা ADB ডিজিটেলৰ মাধ্যমেৰে মই সমগ্ৰ অসমৰ যিখিনি আমাৰ মুছলমান মানুহ আছে তাৰ লগতে আৰু যিখিনি অইন ধৰ্মৰ লোক আছে সকলোকে ৰমজানৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিয়ে ৰমজান মাহে আমাক আমাৰ ভিতৰত থকা সকলো বেয়া কৰ্ম বা বেয়া চিন্তা বা যিবোৰ মানুহে অপছন্দ কৰে সেইবোৰ ধ্বংস কৰি দিয়াৰ বাবে আল্লাহ ৰাব্বুল আলামিনে আমাক মাহে ৰমজান দিছে। অৰ্থাৎ মাহে ৰমজানত আমি ৰোজা ৰাখোঁ। এই ৰোজাক আৰবী ভাষাত চিয়াম বুলি কোৱা হয়, যাৰ অৰ্থ হৈছে সকলো বেয়া বস্তুবোৰক পুৰি ছাৰখাৰ কৰি দিয়া। শুকান বতৰত আমি যেনেকৈ আমাৰ ঘৰৰ চাৰিওফালে যিবোৰ জাবৰ জোঁথৰ থাকে সেইবোৰ একত্ৰিত কৰি জুই লগাই আমি পুৰি ছাৰখাৰ কৰি আমাৰ ঘৰখনক আমি চাফ চিকুণ কৰোঁ, ঠিক তেনেকৈ 11 মাহ একেৰাহে 11 মাহৰ ভিতৰত আমি যিমানবোৰ বেয়া কৰ্ম কৰোঁ, বেয়া চিন্তা কৰোঁ বা বেয়া অভ্যাস কৰোঁ, সেইসমূহ মাহে ৰমজানৰ ৰোজাৰ মাধ্যমে আল্লাহ ৰাব্বুল আলামিনে আমাক পুৰি ছাৰখাৰ কৰি আমাৰ অন্তৰখনক স্বচ্ছ আৰু পৰিষ্কাৰ কৰাৰ এটা সুযোগ দান কৰিছে। আৰু ইয়াৰ মাধ্যমত সকলো মানুহ যিয়ে ইচ্ছা কৰে তেওঁ ৰোজা ৰাখি তেওঁৰ সকলো বেয়া অভ্যাস বা হয়তো বেয়া আপোনাৰ গুনাহৰ কামবোৰৰ পৰা তেওঁ বিৰত থকাৰ কাৰণে এটা ভাল প্ৰেক্টিচৰ এটা সুবিধা পায়। 1 মাহ একেৰাহে ৰোজা ৰাখি এজন মানুহ যিজনে হয়তো বিড়ি চিগাৰেট বা এনেকুৱা ধূমপানৰ নিচিনা আৰু বেয়া যিবিলাক হয়তো অভ্যাস আছে, সেইবোৰ অভ্যাস যেতিয়া ৰমজান মাহত ৰোজা ৰাখি তেওঁ এইবিলাকৰ পৰা বিৰত থাকে, সেইটো তেওঁৰ 1 মাহৰ প্ৰেক্টিছে এনেকুৱা হৈ যায় তেওঁ ইচ্ছা কৰিলে গোটেই জিন্দগীৰ কাৰণে তেওঁ সেইবোৰ বেয়া কৰ্মৰ পৰা আঁতৰি থাকিব পাৰে। তেনেকুৱা এটা ভাল আমলৰ কাৰণে বা ভাল কৰ্মৰ কাৰণে বা ভাল পচন্দনীয় বস্তুবোৰ নিজৰ ভিতৰত ৰখাৰ কাৰণে এই ৰোজা আমাক এটা ভাল প্ৰেক্টিচ ইয়াতে শিকায়। দ্বিতীয় কথা হৈছে যে এই ৰোজাৰ মাধ্যমত এজন মানুহ ৰাতি আপোনাৰ এতিয়া ধৰক 4টা বজাৰ পৰা সন্ধিয়া প্ৰায় 5টা বজালৈকে 5:35লৈকে তেওঁ পানী বা হয়তো খাদ্য একো নোখোৱাকৈ লঘনে থাকি তেওঁ নিজৰ শৰীৰৰ সুস্থতাৰ কথা ভাবিব পাৰে। কাৰণ আজিকালি আপোনাৰ বিজ্ঞানৰ যিমান উন্নতি হৈছে, বিজ্ঞানৰ উন্নতিয়ে আমাক বুজাইছে যে আমি ৰোজাৰ মাধ্যমত আমাৰ শৰীৰৰ সুস্থতা আমি পাব পাৰোঁ। কাৰণ যিবোৰ বেমাৰ আজাৰ আমাৰ খোৱাৰ মাধ্যমতে হয়, সেই খোৱাৰ পৰা যেতিয়া আমি ইমান লম্বা টাইম বা দীঘলীয়া টাইম আমি লঘনে থাকোঁ, তেতিয়া আমাৰ শৰীৰৰ প্ৰত্যেকটো অংগ প্ৰত্যংগই পাব পৰা সকলো আপোনাৰ যোগান তেওঁলোকে পায়, সিহঁতে পায় আৰু এইভাৱেই তাৰমানে এজন মানুহ সুস্থ থাকিব পাৰে। দ্বিতীয় আৰু এটা কথা আছে যে ধনী মানুহ যিসকল তেওঁলোকে খোৱাৰ বস্তু তেওঁলোকৰ কোনো অভাৱ নাথাকাৰ কাৰণে ভাল বস্তু যেতিয়া যি মন যায় সেয়ে খায়। কিন্তু দুখীয়াসকলে কেনেকৈ তেওঁলোকৰ দিনবোৰ কটায় সেই কথাটো আমি উপলব্ধি কৰিব পাৰোঁ ৰোজাৰ মাধ্যমত। যেতিয়া আমি ইমান দীঘলীয়া সময়
লগনে থাকোঁ তেতিয়া দুখীয়াসকলে লগনে থাকিলে তেওঁলোকৰ কেনেকুৱা কষ্ট হয় সেইবোৰ কথা আমি উপলব্ধি কৰাৰ এটা সুযোগ ৰমজানৰ ৰোজাৰ মাধ্যমে আমি পাব পাৰোঁ। যিয়ে নহওক এনেকুৱা বহুতো উদাহৰণ আছে বা বহুতো উপকাৰ ৰোজাৰ মাধ্যমত আল্লাহ ৰাব্বুল আলামিন আমাক দান কৰিছে। গতিকে যিসকলে এই ৰোজাক সন্মান জনাই আল্লাহৰ হুকুমৰ ফৰ্মাবৰদাৰী কৰে তেওঁলোকৰ বাবে এইবোৰৰ পৰা এই ৰোজাৰ পৰা যথেষ্ট তাৰমানে উপকাৰ আহিব বা হ'ব। গতিকে মই সমগ্ৰ অসমবাসী ৰাইজ বা গোটেই বিশ্বৰ সকলো মুছলমান ৰাইজক মই অনুৰোধ কৰিছোঁ যে এই ৰোজাক আমি যাতে সন্মান সহকাৰে গ্ৰহণ কৰোঁ আৰু ৰোজাৰ মাধ্যমত যি আমাৰ কাৰণে কল্যাণ সোমাই আছে সেইবোৰ আমি সংগ্ৰহ কৰোঁ। আমালোকক কল্যাণসমূহ সংগ্ৰহ কৰাৰ কাৰণে আল্লাহ ৰাব্বুল আলামিনে আমাক তৌফিক দান কৰক। উল্লেখযোগ্য যে ৰমজান মাহ হ'ল আত্মশুদ্ধি, ত্যাগ আৰু ধৈৰ্যৰ মাহ। এই পবিত্ৰ মাহে পৰিয়াল তথা সম্প্ৰদায়ৰ মাজৰ বন্ধন অধিক শক্তিশালী কৰে। ফিতৰা অৰ্থাৎ দুখীয়াক দান সাহায্য কৰা পবিত্ৰ ৰমজান মাহৰ এক উল্লেখযোগ্য কাম। ATV ডিজিটেলৰ ফালৰ পৰা জনাইছো পবিত্ৰ ৰমজান মাহৰ শুভকামনা। গঢ়ি উঠক শান্তি আৰু ভাতৃত্ববোধ। ধন্যবাদ।